নমস্কাৰ বৰ্তমান সময়ত এটা বস্তু বহুত চৰ্চিত হৈ আছে সেইটো হৈছে ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ নিম্নগামী যেটো হৈছে সেইটো ইতিহাস চুই 90 ক্ৰছ কৰিলে সেইটো বিষয়ক লৈ কিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা আমাৰ কিছুমানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক গালি পৰি থকা দেখা গৈছে কিন্তু এই বিষয়টো আমি অকল এটা দৃষ্টিতে চালে নহব ইয়াত বহুত এটা কাৰণ বহুত জিঅ'পলিটিক্যাল ইস্যু বা বহুত কিবা কিবি জড়িত হৈ আছে ঠিক আছে আৰু প্ৰথম কথা আমি আমেৰিকাৰ নিচিনা আমি কিছুমান দুই নম্বৰী কাম কৰিব নোৱাৰো ঠিক আছে আৰু আমেৰিকাই আজিলৈকে যিমানবিলাক মানে নিজৰ কব্জাটো যে কৰি ৰাখিছে অকল সেই দুই নম্বৰী কাম মানুহক ঠগাই কিনে কৰিছে প্ৰতিখন দেশকে আমেৰিকাই ঠগোৱা মানে ইতিহাস আছে লগতে আমেৰিকাৰ কথা যোনে নামানে বা আমেৰিকাৰ যদি ষ্ট্ৰেটেজি মতে নচলে বা আমেৰিকাক যদি কোনোবাই টক্কৰ দিব চায় তেতিয়াহ'লে সেই দেশখনক ধ্বংস কৰি দিয়াৰো বহুত উদাহৰণ আছে আৰু বৰ্তমান সময়ত ভাৰতবৰ্ষ আমেৰিকাৰ চকুত পৰিছে কেনেকৈ পৰিছে কি পৰিছে মই কৈ আছো এটা প্ৰথম কথা হ'ল ডলাৰৰ কাহিনীটো আপোনালোকে জানিব লাগিব ডলাৰ কেনেকৈ সৃষ্টি হৈছিলে এতিয়া ডলাৰ বুলি ক'লে সাধাৰণতে মই এটা বুজিছোঁ এখন কাগজ ঠিক আছে আৰু সেই কাগজখন এনেকুৱা ধৰণৰ কাগজ য'ত মানে যেতিয়া প্ৰথম বিশ্বযুদ্ধৰ সময়ত তেতিয়া মানে দুটাই দেশবিলাক যেতিয়া ইনচিকিউৰিটি ফিল কৰিছিল তেতিয়া দেশবিলাকত থকা যিবিলাক সোণ সেই সোণবিলাক দেশবিলাকে আমেৰিকাত জমা থৈছিল ভাবিছিল যে আমেৰিকা এখন মানে সেফেষ্ট কাণ্ট্ৰি আৰু তাতে যদি সোণবিলাক জমা থয় তেতিয়াহ'লে সেই সোণবিলাক নিৰাপদে থাকিব তো গোটেই দেশবিলাকে কি কৰিলে সোণবিলাক আমেৰিকাত গৈ জমা থলে আৰু তাৰ বিপৰীতে আমেৰিকাই এখন কাগজ দি দিলে যে ঠিক আছে আপুনি এখন দেশে 1 লাখ টকাৰ যদি মানে সোণ থৈছে সেই 1 লাখ টকা বুলি লিখি কিনে দি দিলে কাগজখন দি দিলে এতিয়া কি কৰিলে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ল তেতিয়া মানে মানুহবিলাকে বা দেশবিলাকে কি কৰিলে যে মানে আমেৰিকাক সোণ আনিব নাযায় কিনে সেই কাগজখনেদি মানে ট্ৰেড কৰা আৰম্ভ কৰি দিলে যে মানে ধৰা হ'ল সেই দেশখনে বেলেগ এখন দেশৰ পৰা কিবা কিনিব হ'লে 1 লাখ টকাৰ কিবা বস্তু কিনিব লগা হ'ল তেতিয়াহ'লে সেই দেশখনে আমেৰিকাত সেই সোণ আনিব নগৈ কিনে কি কৰিলে য'ৰ পৰা বস্তুটো কিনিব সেই দেশখনক সেই কাগজখন দি দিলে যে আমেৰিকাত মোৰ সোণ থোৱা আছে আপোনালোক যদি পইচা লগা হয় কেতিয়াবা লৈ আহিলে হ'ল তেতিয়া সেই দেশখনক বস্তুটো সেই কাগজখন দি কিনে বস্তুটো কিনি ল'লে আকৌ সেই দেশখনক কি কৰিলে বেলেগৰ পৰা যদি কিবা কিনিব লগা থাকে তেতিয়াহ'লে সেই কাগজখন দি দিলে এতিয়া সোণ আমেৰিকাৰ পৰা সোণ আনি মানে সোণ নিদিলে কাগজখন দি দিলে তেতিয়া আমেৰিকাই দেখিলে যে কোনেও দেখোন সোণ নিব অহা নাই মানে চবে সেই কাগজখন যিখন কাগজ দি পঠাইছিলে সেই কাগজখনহে মানে ইউজ কৰি আছে আৰু সেই তেনেকেই ডলাৰৰ সৃষ্টি হ'ল এতিয়া যদি কোনোবাই গোটেই যিমান বিশ্বৰ দেশবিলাকে যিমান সোণ জমা থৈছিলে আমেৰিকাত যদি বিচাৰি যায় কিবা কাৰণত তেতিয়াহ'লে কিন্তু আমেৰিকাই সেই সোণ দিব নোৱাৰে কাৰণ এতিয়া আমেৰিকাৰ ওচৰত সিমান সোণে নাই যিমান মানে সোণ জমা থৈছিলে কাৰণ আমেৰিকাই সেইবিলাক মানে ইউজ কৰি কিবা কৰি পেলালে তো সেইকাৰণে আমেৰিকাই কেতিয়াও ডলাৰৰ মানে পৰিমাণটো বা ডলাৰৰ যিটো মানে পাৱাৰ সেইটো কেতিয়াও কমি যাব নিদিয়ে আৰু যিবিলাক দেশে সেই ডলাৰক মানে একচেপ্ট নকৰা বা ডলাৰৰ বিপৰীতে কাম কৰে সেইবিলাক দেশক মানে ধ্বংস কৰাৰ কাৰণে চেষ্টা চলায়